Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো গণিত জগতৰ বিস্ময় পুৰুষ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰৰ সম্পূৰ্ণ জীৱনী। আৰু জীৱনীখন কতে যদি কৰবাত ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। শ্ৰীনিবাস ৰামানুজন যিকোনো এটা সংখ্যাক সেই একেই সংখ্যাৰে হৰণ কৰিলে হৰণফল 1 হয়। অষ্টম শ্ৰেণীত অংকৰ শিক্ষকজনে সেইদিনা এই কথাটো ছাত্ৰ-ছাত্ৰীহঁতক বুজাই আছিল। তেনেতে এজন ছাত্ৰই অকস্মাতে প্ৰশ্ন কৰিলে, এই কথাটো শূন্যৰ ক্ষেত্ৰতো শুদ্ধনে? ছাত্ৰৰ প্ৰশ্নত শিক্ষকৰ চকু কপালত উঠিল। যিজন ল'ৰাৰ প্ৰশ্নৰ প্ৰখৰতা আৰু গভীৰতাই সেইদিনা অংকৰ শিক্ষকজনক মুহূৰ্তৰ কাৰণে স্তব্ধ কৰি পেলালে, সেইজন হীনকায় ছাত্ৰ অইন কোনো নহয়, গণিত জগতৰ বিস্ময় পুৰুষ শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ। 1887 চনৰ 22 ডিচেম্বৰত মাদ্ৰাছৰ ইৰোডৰ বৰ্তমানৰ তামিলনাডু এটা দৰিদ্ৰ তামিল পৰিয়ালত জন্ম হৈছিল এইজনা কিংবদন্তীৰ। শাৰীৰ বিপণীত কেৰাণীৰ কাম কৰা ৰামানুজনৰ দেউতাক আছিল কে শ্ৰীনিবাস আয়েংগাৰ। ৰামানুজনৰ মাতৃ কোমল তামল আছিল ঘৰ গৃহিণী আৰু স্থানীয় মন্দিৰটোৰ অনিয়মীয়া গায়িকা। কুম্ভকোণমৰ এটা সাধাৰণ জুপুৰিত বাস কৰা পৰিয়ালটোৱে অভাৱ আৰু অনাটনৰ মাজত জীৱন নিৰ্বাহ কৰিছিল। জন্মৰ 2 বছৰৰ পিছতেই 1889 চনত ৰামানুজন বসন্ত ৰোগত আক্ৰান্ত হ'ল। সেই বছৰ বসন্ত ৰোগে বহুতৰে ঘৰলৈ কঢ়িয়াই আনিছিল জীৱনৰ মৰ্মান্তিক সংবাদ। কিন্তু জীৱন মৃত্যুৰ তুমুল ৰণখনত সেইবাৰ ৰামানুজন বাচি গৈছিল। কুম্ভকোণমৰ কাংগায়ন প্ৰাথমিক বিদ্যালয়ত ৰামানুজন পঢ়াশলীয় শিক্ষাৰ আৰম্ভ ঘটে। ইংৰাজী, তামিল, ভূগোল আৰু গণিতত উৎকৃষ্ট ফল দেখুৱাই 1897 চনত ৰামানুজনে প্ৰাথমিক শিক্ষা সমাপ্ত কৰে। সেই বছৰতে ৰামানুজনক টাউন হায়াৰ ছেকেণ্ডেৰী স্কুলত নামভৰ্তি কৰোৱা হয়। এইখন শিক্ষানুষ্ঠানত ৰামানুজনৰ লগত গণিতৰ পৰিচয় ঘটে। ভাবুক স্বভাৱৰ ৰামানুজন তেওঁৰ সহপাঠীসকলৰ বাবে আছিল আশ্চৰ্য আৰু কৌতূহলৰ কেন্দ্ৰবিন্দু। 1ৰ পৰা 10,000ৰ ভিতৰৰ প্ৰতিটো সংখ্যাক পৰম বন্ধু বুলি ভবা ৰামানুজনে 2 বৰ্গমূল বা পাইৰ মান দাৰ্শনিকৰ সোঁপিনৰ বহু স্থানলৈকে সম্পূৰ্ণ নিৰ্ভুলভাৱে ক'ব পাৰিছিল। ত্ৰিকোণমিতিৰ এখন কিতাপ পঢ়ি শেষ কৰি ৰামানুজনে ত্ৰিকোণমিতি সম্পৰ্কীয় এটা সূত্ৰই আৱিষ্কাৰ কৰি পেলালে। সেই সময়ত ৰামানুজনৰ বয়স মাথো 13 বছৰ। নিৰ্ধাৰিত সময়ৰ বহু পূৰ্বেই অংকৰ প্ৰশ্নকাকতৰ সমস্ত সমাধান লিখি শেষ কৰি পেলাইছিল ৰামানুজনে। জ্যামিতি আৰু অসীম শ্ৰেণীৰ প্ৰতি তেওঁৰ প্ৰবল ধাউতি আছিল। 15 বছৰ বয়সত ৰামানুজনে ত্ৰিঘাত সমীকৰণ সমাধান কৰিবলৈ শিকিছিল। আৰু খুব কম সময়ৰ ভিতৰতে তেনে সমীকৰণ সমাধান কৰিবলৈ নতুন এটা পদ্ধতিও আৱিষ্কাৰ কৰি পেলাইছিল। কিন্তু ৰামানুজনৰ প্ৰতিভা আৰু মেধাৰ উত্তৰণ ঘটালে 5,000 সূত্ৰৰে ঠাহ খাই থকা এখন বিশেষ কিতাপে। পুথিভঁৰালৰ পৰা এজন বন্ধুৱে গোটাই দিয়া কিতাপখনৰ লেখক আছিল G.S. কাৰ। এইখন কিতাপে ৰামানুজনক লৈ গ'ল গণিতৰ এখন অনন্য পৃথিৱীলৈ। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ 16 বছৰ বয়সত ৰামানুজন কুম্ভকোণমৰ চৰকাৰী কলা মহাবিদ্যালয়ত পঢ়িবলৈ বৃত্তি লাভ কৰে। কিন্তু অংকক বাদ দি বাকীবোৰ বিষয় পঢ়িবলৈ ৰামানুজনে আগ্ৰহ অনুভৱ কৰা নাছিল। ইয়াৰ পৰিণতিস্বৰূপে ৰামানুজনে বৃত্তিৰ সুবিধা হেৰুৱাইছিল। 1905 চনৰ আগষ্ট মাহত ৰামানুজন ঘৰৰ পৰা আঁতৰি বিশাখাপট্টনমৰ ৰাজামুদ্ৰিত থাকিবলৈ লয়। ৰাজামুদ্ৰিত এমাহ কটাই পুনৰ মাদ্ৰাছৰ পাচ্ছায়াপ্পা মহাবিদ্যালয়ত নামভৰ্তি কৰে। কিন্তু অংকৰ বাহিৰে বাকীবোৰ বিষয়ত তেওঁৰ প্ৰদৰ্শন আছিল নিৰাশাজনক। পৰৱৰ্তী 2টা বছৰত অনুষ্ঠিত হোৱা কলাৰ পৰীক্ষাত ৰামানুজন অনুতীৰ্ণ হয়। ডিগ্ৰী লাভৰ আশাত তাতেই জনাঞ্জলি দি ৰামানুজনে মহাবিদ্যালয় ত্যাগ কৰিলে। টকা পইচাৰ অভাৱেও ইতিমধ্যে জুৰুলা কৰিছিল। এইবোৰৰ মাজতে ৰামানুজনে জানকী নামৰ ছোৱালী এজনীৰ লগত বিবাহপাশতো আবদ্ধ হ'ল। গতিকে যেনতেন প্ৰকাৰে ৰামানুজনক চাকৰি এটা লাগেই। চাকৰি বিচাৰি থকা ৰামানুজনৰ লগত তেনেতে সাক্ষাৎ ঘটে ৰামাস্বামী আয়াৰ নামৰ ব্যক্তিজনৰ।
কৰ বিষয়া আয়াৰৰ অংকৰ প্ৰতিও প্ৰবল অনুৰাগ আছিল। এইজন ব্যক্তিয়ে পিছলৈ ভাৰতীয় গাণিতিক সমাজ প্ৰতিষ্ঠা কৰিছিল। ৰামানুজনৰ হাতত এখন পৰিচয়মূলক চিঠি চমজাই এইজন আয়াৰে তেওঁৰ বন্ধুমহলৰ কাষলৈ পঠিয়াইছিল। সেই সূত্ৰে ৰামানুজনৰ প্ৰতিভাই মন্ত্ৰমুগ্ধ কৰিছিল ভাৰতীয় গাণিতিক সমাজৰ সম্পাদক পি ৰামচন্দ্ৰ ৰাওক। ৰামাস্বামী আয়াৰ আৰু ৰামচন্দ্ৰ ৰাওৰ সহযোগিতা আৰু তত্বাৱধানত থাকিয়েই ৰামানুজনে নিজৰ গাণিতিক যাত্ৰা চলাই গ'ল আৰু ভাৰতীয় গাণিতিক সমাজৰ আলোচনীত ৰামানুজনৰ প্ৰবন্ধ প্ৰকাশ হ'ল। প্ৰকাশিত এটা উল্লেখযোগ্য নিবন্ধ আছিল বাৰ্ণুলী সংখ্যাৰ কিছুমান ধৰ্ম। 1912 চনৰ 1 মাৰ্চত মাহিলী 30 টকাৰ বিনিময়ত মাদ্ৰাজ পোৰ্ট ট্ৰাষ্টত ৰামানুজনে তৃতীয় বৰ্গৰ এজন কেৰাণী হিচাপে নিযুক্তি লাভ কৰে। এই চাকৰিটো পোৱাত ৰামানুজনক সহায় কৰিলে প্ৰেছিডেন্সি কলেজৰ অংকৰ অধ্যাপক E.W. মিডলমাষ্টে। কাৰ্যালয়ত ৰামানুজন অত্যন্ত কৰ্মতপৰ আৰু বিচক্ষণ আছিল। খুব কম সময়ৰ ভিতৰতে নিজৰ কাৰ্যালয়ৰ কাম সমাপ্ত কৰি ৰামানুজনে আজৰি সময়খিনি কটাইছিল অংকৰ মাজত। 1913 চনত ৰামানুজনৰ গাণিতিক প্ৰতিভাৰ বিষয়ে ব্ৰিটেইনৰ বিদ্বান সমাজক জনোৱাৰ যোজা চলিল। E.W. মিডলমাষ্ট, ৰামচন্দ্ৰ ৰাও আৰু ৰামানুজনৰ সহকৰ্মী তথা ভাৰতীয় গাণিতিক সমাজৰ কোষাগাৰিক নাৰায়ণ আয়াৰে ইয়াৰ নেতৃত্ব ল'লে। সেই বছৰৰে 16 জানুৱাৰীত ৰামানুজনে বিখ্যাত গণিতজ্ঞ আৰু অধ্যাপক গডফ্ৰে হেৰল্ড হাৰ্ডিলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। নিজা অনুসন্ধান আৰু সতীৰ্থ J.E. লিটনউডৰ সৈতে হোৱা আলোচনাৰ অন্তত হাৰ্ডিয়ে মন্তব্য কৰিবলৈ বাধ্য হৈছিল যে ৰামানুজন এজন উচ্চতম দক্ষতাৰ গণিতবিদ, অসামান্য মৌলিকত্ব আৰু শক্তিৰে পৰিপূৰ্ণ এজন মানুহ। গৱেষণা পত্ৰ প্ৰকাশ কৰাৰ মানসেৰে ৰামানুজনে ট্ৰিনিটি কলেজত পদাৰ্পণ কৰিলে। ৰামানুজনক হাৰ্ডিয়ে বিশ্ববিখ্যাত গণিতজ্ঞ অইলাৰ আৰু জেকোবিৰ সমপৰ্যায়ৰ বুলি কৈছিল আৰু প্ৰতি মুহূৰ্ততে কলেজৰ পাঠদান কাৰ্যত মনোনিৱেশ কৰিবলৈ আন্তৰিক অনুৰোধ কৰিছিল। ৰামানুজনে লগত নিয়া দুখন টোকাবহীয়ে হাৰ্ডি আৰু লিটলউডক স্তম্ভিত কৰি পেলাইছিল। হতবাক হৈ লিটলউডে মন্তব্য দিছিল যে তেনে এখন টোকাবহী প্ৰস্তুত কৰোঁতে মানুহৰ এটা জীৱনকাল প্ৰয়োজন হ'ব। অৱশেষত হাৰ্ডিৰ চেষ্টা আৰু আন্তৰিকতাৰ বলত ৰামানুজনে লণ্ডন গাণিতিক সমাজত তেওঁৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ কৰিবলৈ সমৰ্থ হ'ল। গৱেষণা পত্ৰখনৰ নাম আছিল জটিল যৌগিক সংখ্যা। ইতিমধ্যে প্ৰথম বিশ্বযুদ্ধৰ বিভীষিকাই সমগ্ৰ বিশ্বত ভীষণ আতংকৰ সৃষ্টি কৰিছিল। সেই সময়ত ৰামানুজন ট্ৰিনিটি কলেজতে আছিল। প্ৰচুৰ খাদ্য সংকটে জুৰুলা কৰা ৰামানুজন সেই সময়ত শ্ৰেণী বৈষম্যৰো সন্মুখীন হৈছিল। শ্বেতাংগ বাহিনীৰ দ্বাৰা ৰামানুজন শাৰীৰিকভাৱে পীড়িত হৈছিল। চূড়ান্তভাৱে কটু বাক্যবান নিক্ষেপ কৰি ৰামানুজনৰ বজাৰৰ মোনা লণ্ডভণ্ড কৰি মাজ ৰাস্তাত সিঁচৰিত কৰি পেলোৱা হৈছিল। সেই সময়তে ৰামানুজনৰ শৰীৰত ৰোগে বাহ লৈছিল। অৱস্থা ক্ৰমাৎ জটিল হৈ পৰাত স্বাস্থ্য পৰীক্ষাৰ অন্তত পোহৰলৈ আহিল তেওঁৰ আয়ুস ক্ৰমাৎ টুটি আহিছে। হঠাতে যেন নিচিহ্ন হৈ গ'ল অংকৰে জগত জিনাৰ সপোন। পুৱা নোপোৱাৰ আলিদুমোজাত আত্মবিভোৰ হৈ থকাৰ সকৰুণ অৱস্থাতেই এখন বাছে খুন্দিয়াই থৈ গ'ল ৰামানুজনক। অসহনীয় শাৰীৰিক যন্ত্ৰণাত পিষ্ট ৰামানুজনক ভৰ্তি কৰোৱা হয় চিকিৎসা কেন্দ্ৰত। 1918 চনত ৰামানুজনক ৰয়েল ছ'চাইটিৰ সভ্যপদ যচা হয়। সেইটো আছিল ৰামানুজনৰ জীৱনৰ অন্যতম সুখদায়ক মুহূৰ্ত। ৰামানুজনে আৱিষ্কাৰ কৰা সূত্ৰসমূহ আৰু সেইসমূহৰ প্ৰমাণ ট্ৰিনিটি কলেজৰ নেতৃস্থানীয় পণ্ডিত মহলৰ সন্মুখত অধ্যাপক হাৰ্ডিয়ে অতি বিশ্বাসযোগ্যতাৰে দাঙি ধৰিছিল আৰু ৰামানুজনক সভ্যপদ দিবলৈ উচ্চ পদবীধাৰী মেকমোহনক পতিয়ন নিয়াইছিল। উল্লেখ্য যে মাপাংকীয় সমীকৰণ, নিৰ্দিষ্ট অখণ্ড ৰাশি, উপবৃত্তীয় আৰু অতি জ্যামিতিক ফলন সম্বন্ধীয় কেইবাখনো গৱেষণা পত্ৰ ৰামানুজনে সেইছোৱা সময়ত প্ৰকাশ কৰিছিল। সামান্য সুস্থিৰ হোৱাৰ পিছত 1919 চনত ৰামানুজনে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰে। যিখন গাড়ীত উঠি হাৰ্ডি ৰামানুজনৰ কাৰ্যালয় বিদায় জনাবলৈ আহিছিল, ৰগৰ কৰি হাৰ্ডিয়ে গাড়ীখনৰ নম্বৰটো দুৰ্ভাগ্যপূৰ্ণ বুলি কৈছিল।
কিন্তু হাৰ্ডিৰ ৰগৰক নস্যাৎ কৰি ৰামানুজনে ততালিকে কৈ উঠিছিল, এইটো দুটা বেলেগ বেলেগ উপায়েৰে দুটা ঘন সংখ্যাৰ যোগফল ৰূপে প্ৰকাশ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা। হাৰ্ডিৰ ওঠৰে এটা হাঁহি সৰকি পৰিছিল। এই সংখ্যাটোক ৰামানুজন সংখ্যা বুলি কোৱা হয়। পুনৰ সাক্ষাৎ হোৱাৰ প্ৰতিশ্ৰুতিৰে ৰামানুজনে হাৰ্ডিৰ পৰা বিদায় লৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ভাৰতত উপস্থিত হোৱাৰ ঠিক এবছৰৰ পিছত 1920 চনৰ 26 এপ্ৰিলত ৰামানুজনৰ মৃত্যু হৈছিল। মাত্ৰ 33 বছৰ বয়সো পূৰ নোহোৱাকৈ গণিত জগতত এক সুদূৰ প্ৰসাৰী আৰু যুগজয়ী প্ৰভাৱ ৰাখি থৈ যোৱা ভাৰতবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞজনৰ সহজাত মেধা আৰু অতুলনীয় প্ৰতিভাই ভৱিষ্যতৰ প্ৰতিটো প্ৰজন্মক বিস্ময়াভিভূত কৰি ৰাখিব।